Hi guys, welcome back to my YouTube channel. Blogger Min my YouTube channel tule apnalok সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক সকলো ভালে আছে যেহেতু আজি কিমান তাৰিখ আজি 3 তাৰিখ আৰু 3 তাৰিখ হোৱাৰ লগে লগে আপোনালোক জুলাই মাহৰ 3 তাৰিখ পৰাৰ লগে আপোনালোক সকলোৱে গমে পায় আৰু আজিৰ ভিডিওটো কি হ'ব গৈ আছে আপোনালোকে নিশ্চয় গম পাইছে গেছ কৰিব পাৰিছে যে আজিৰ ভিডিওটো হ'ব গৈ আছে কি থিয়েটাৰ সম্পৰ্কীয় ভিডিও ভ্ৰাম্যমান আমাৰ যেটো অসম গৌৰৱ ভ্ৰাম্যমান থিয়েটাৰ সম্পৰ্কে অকণমান আপোনালোকক আজি দেখুৱাব বিচাৰিছো অকণমান আপোনালোকক জনাব বিচাৰিছো সো যেহেতু জুলাই মাহ পৰাৰ লগে কি হৈ যায় আমাৰ ভ্ৰাম্যমান থিয়েটাৰ বিলাকৰ নাট্যযাত্ৰা আৰম্ভ হৈ যায় লগতে আমাৰ মনবোৰ উগুল থুগুল হৈ যায় কাৰণ আমি ইয়াতে থকা দুজন ব্যক্তিয়ে অলৰেডি ভ্ৰাম্যমানত থাকি অহা সো এতিয়াও যেহেতু আমি বহুত কিবা কিবি পাকচক্ৰত পৰি আমি যাব পৰা নাই ফিউচাৰ এম আছে ভ্ৰাম্যমান ইয়েস ভ্ৰাম্যমান যোৱা আকৌ সপোন আছে ইচ্ছা আছে তো পাকচক্ৰত পৰি আমি কিবা কিবি কামত সোমাব লগা হ'ল নিউজ চেনেলত সোমাব লগা হ'ল তো জানক আমি কামো কৰি আছো লগতে অভিনয় লাইনৰ কামো কৰি আছো তো জানক বাৰু ইতিমধ্যে আমাৰ কিমান খন থিয়েটাৰৰ হেৰি হৈ গ'ল মানে যোৱাকালিৰ পৰা 2 তাৰিখৰ পৰা যোৱাকালি হ'ল হেঙুল কহিনুৰ থিয়েটাৰ অগ্নি আৰু বহনিমান এইখনৰ হৈ গ'ল 4খন থিয়েটাৰৰ হৈ গ'ল আৰু মোটামুটি এনেকৈ আছে ধৰক 7 তাৰিখ আছে 10 তাৰিখ আছে তাৰপিছত আকৌ 15 তাৰিখৰ পিছত আছে এনেকৈ আছে 22 তাৰিখো আছে চাগে সো এনেকুৱাকে থিয়েটাৰ বিলাকৰ সব আখৰা আৰম্ভ হৈ গ'ল ইতিমধ্যে আৰু আখৰাৰ অংক প্ৰত্যেকখন থিয়েটাৰৰ আখৰাৰ অংক আপোনালোকক মই দেখুৱাব বিচাৰিছো দেখুৱাম আৰু সৌৰভৰ যিহেতু অভিজ্ঞতা আছে ভ্ৰাম্যমানৰ গতিকে কেনেকুৱা ফোন প্ৰথমে যাব মন গৈছে না নাই এতিয়া যাবতো একদম এইখিনি টাইমত বিশেষকৈ ঘৰত থাকিব মন নাযায় একদম সঁচা কথা কৈছো তোমাক এইখিনি টাইমত তুমি যদি গৈ আহিছা তোমাৰো হয় চাগে মই ফিল কৰিছো বা মোৰ ক্ষেত্ৰত তুমি বৰ্তমান কথাটো হ'ল কি এইখিনি টাইমত মানে মনটো ক'তো কামত নবহে যিহেতু আমি ভ্ৰাম্যমান থিয়েটাৰ কি আছে নাজানো কিন্তু এইখিনি টাইমত বিশেষকৈ মনবোৰ খুব উগুল থুগুল হৈ যায় যাবৰ মন যায় যেনেকৈ নহওক নৰা ছিঙি হ'লেও আমাক কোনোবা হয়তো বান্ধি থৈ দিছে সেই বান্ধটো খুলি আমি হয়তো যাব পৰা নাই আমাৰ ক্ষেত্ৰত তেনেকুৱা হৈছে সেই বান্ধ খুলি কিনে যাব চেষ্টা কৰিম পুনৰবাৰ ভ্ৰাম্যমান মঞ্চলৈ যিহেতু তুমিও থিয়েটাৰ ভাগ্যদেৱীত আছিলা মই আশীৰ্বাদ থিয়েটাৰত আছিলোঁ এনেকৈ গতিকে খুব ভাল লাগিলে আৰু যিকেইখন নাট্যদলে যোৱাকালিৰ পৰা 2 তাৰিখ অৰ্থাৎ 2 তাৰিখৰ পৰা নাট্যযাত্ৰা পাতনি মেলিলে 25-26 বৰ্ষৰ তেওঁলোকলৈ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ লগতে খুব ভালদৰে চলক ভালদৰে তেওঁলোকে গোটেই 9 মাহ গোটেই বছৰটো তেওঁলোকে ভালদৰে পাৰ কৰক ভগৱান নটৰাজৰ ওচৰত সেয়াই মই প্ৰাৰ্থনা জনাইছোঁ আৰু কোইনসিডেন্টলি ঘটনাটো এনেকুৱা সৌৰভৰ মোবাইলত কি বাজি আছে আপোনালোকে নিশ্চয় বেকগ্ৰাউণ্ডত শুনি আছে এয়া চাওক থিয়েটাৰৰ ভিডিঅ' চলি আছে এয়া চাওক তাৰ মানে আপোনালোকে প্ৰমাণটো পালেনে আপোনালোকে মানে ই য'তে নাথাকক ইয়াতে আজি মানে আমাৰ অফিচত যিহেতু খানা বৰ্তমান চলি আছে চ' অফিচত আজি খানাৰ দায়িত্বটো ইয়াক দিয়া আছে ই বনাওক বুলি সৌৰভে কাম কৰি থাকোঁতে এয়া থিয়েটাৰৰ ভিডিঅ' চলি আছে কেনেকুৱা নিচা হ'ব পাৰে পাবক ময়ো মোৰ ফালৰ পৰা ব্লগাৰ মিন ইউটিউব চেনেলটোৰ ফালৰ পৰা সমূহ এই ভ্ৰাম্যমান নাট্যদলবিলাক আছে সকলোকে মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি যাব নোৱাৰিলেও আমাৰ শুভকামনা আৰু সদায় থাকিব আৰু কথাটো হ'ল কি যেহেতু নাটকৰ পৰিৱেশ আহিল নাটকৰ এটা এনভাইৰনমেণ্ট সৃষ্টি হৈ গ'ল অসমত এতিয়া মানে বিশেষকৈ লয়াৰ অসমতো একদম সাংঘাতিক সেইকাৰণে প্ৰস্তুত কৰিলোঁ অকণমান আমাৰ মনৰ অনুভৱ এইখিনি সময়ত কেনেকুৱা কি হৈ থাকে তাকেহে আপোনালোকক জনাব বিচাৰিছোঁ আচলতে যিহেতু ভ্ৰাম্যমানৰ যাত্ৰা আৰম্ভ হৈ গ'ল আজি আখৰৰ যাত্ৰা তাৰপিছত এমাহ 45 দিন ৰিহাৰ্চেল কৰিব তাৰপিছত ওলাই যাব হয়তো 15 আগষ্ট এতিয়া ৰিহাৰ্চেল কোনে আৰম্ভ কৰিছে 15 আগষ্টত আগে ওলাই যাব মোটামুটি চ' তেনেকুৱা আৰু আপোনালোকক অকণমান ক্লিপছ দেখুৱাই ল'ব বিচাৰিছোঁ এইখিনিতে ভ্ৰাম্যমান নাট্যদলসমূহত কেনেকৈ বৰ্তমান আখৰা চলিছে বা কেনেকৈ যোৱাকালিৰ শুভ মুহূৰ্তটো একচুৱেলি হৈ গ'ল চ' দেখুৱাব বিচাৰিছোঁ চাই লওক আপোনালোকে
বাওনা হয় আকাশৰ চন্দ্ৰটোলৈ হাত মেলিব নাপায় ঝৰ্ণা বাওনা হৈ আকাশলৈ হাত মেলিবলৈ বাওনা হয় আকাশৰ চন্দ্ৰটোলৈ হাত মেলিব নাপায় ঝৰ্ণা ঢুকি নাপালে মনত বৰ কষ্ট পাবি মই আকাশৰ চন্দ্ৰ নহয় মহাশয় মাটিৰ পুতলা যাক লৈ যিজন নায়কক লৈ পেলাই আমি আগবাঢ়িম প্ৰসেনজিৎ বৰা সমূহৰ হৈ প্ৰসেনজিৎ বৰাক আয়োজক সমিতি আমাৰ মৰিয়নি ক্ৰীড়া সন্থাৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাব বিচাৰিছে শ্ৰদ্ধাৰ শুভাকাংক্ষী এয়া মৰিয়নি ক্ৰীড়া সন্থাৰ আটাইকেইজন বিষয়ববীয়া হেঙুল থিয়েটাৰৰ 2025-26 বৰ্ষৰ শুভ নাট্যাৰম্ভৰ শুভ সন্ধিয়া এই মঞ্চত থিয় হৈ প্ৰযোজক পৰিকল্পক স্পৰ্শী অলপ ব্যতিক্ৰমী নাটক হৈছে প্ৰতিজন অভিনেতা অভিনেত্ৰীয়ে খুব সুন্দৰকৈ নাটকখন লৈছে চৰিত্ৰসমূহ লৈছে কৰি খুব ভাল লাগিছে আৰু আজি প্ৰথম আৰু লাহে লাহে আমি প্ৰতি খোজতে নিজকে ইম্প্ৰুভ কৰিব লাগিব যে তাত আৰু আৱহ সংগীত আহিব গানখিনি আহিব একশ্যন আহিব ফাইট আহিব এখন সৰ্বাংগ সুন্দৰ নাটক হ'ব বা নাটক আমি আপোনালোকক উপহাৰ দিবলৈ পাম বুলি চালা এটা ঘোঁৰা হৈ যুঁজ দিম প্ৰচণ্ড দুৰ্বান ঘোঁৰা হৈ যাম এই ঘোঁৰাটো কোনে চিকুৰাই আছে জাননে নাই মোৰ মনটোৱে মোৰ মৰমে মোৰ ভাল পোৱাই মই হম মহাৰণৰ বলিয়া ঘোঁৰা। ধন্যবাদ। দেখিলে আপোনালোকে খুব সুন্দৰকৈ তিনিখনকৈ থিয়েটাৰৰ হেঙুলৰ পৰা আৰম্ভ কৰি কহিনুৰলৈকে তিনিখন থিয়েটাৰৰ যিহেতু শুভ নাট্য যাত্ৰা আৰম্ভ বুলি ক'ব পাৰি আৰম্ভ হৈ গ'ল ইতিমধ্যে তো আজিৰ পৰা পূৰ্ণগতিত ৰিহাৰ্চেল আৰম্ভ হৈ গৈছে চ' আপোনালোকক দেখুৱাবলৈ অকণমান চেষ্টা কৰিলোঁ আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পায় আৰু এনেকৈ থিয়েটাৰৰ ভিডিঅ'বিলাক আহি থাকিব আৰু যিহেতু মই নিজে এজন অভিনেতা বা থিয়েটাৰৰ লগত জড়িত নাটকৰ লগত জড়িত চ' এইবিলাক দেখুৱাই ভাল পাওঁ আৰু নিজেও বস্তুটো অনুভৱ কৰি ভাল পাওঁ চ' তেনেকুৱা আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আগন্তুক দিনত মই থিয়েটাৰৰ ভিডিঅ' আনি থাকিবলৈ চেষ্টা কৰিম আপোনালোকৰ মাজলৈ চ' এতিয়া ভিডিঅ'টোৰ মাজৰ পৰা মই বিদায় মাগিব বিচাৰিছোঁ পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে তেতিয়ালৈ বাই বাই জয় আই অসম কিপ ৱাটছিং ব্লগাৰ মৃন্ময়।